অচিনি দলৰ বিৰুদ্ধে যেটো সময়ত শিৱসাগৰৰ বিভিন্ন প্ৰান্তত অভিযান চলি আছে আজিও মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে কেবাটাও প্ৰান্তত হালুৱাটিঙৰ এখন ডেইলি মাৰ্কেট বা বজাৰ গৌৰীসাগৰৰ নিৰ্মীয়মান এখন বজাৰ আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত থকা এখন বজাৰ সেই বজাৰ গৃহত তেওঁলোকে গড়কাপ্তানি অৰ্থাৎ লোক নিৰ্মাণ বিভাগৰ বিষয়াক বা কৰ্মচাৰীক লগত লৈ তেওঁলোকে অভিযান চলাইছে আৰু সুদীৰ্ঘ সময় যেটো সময়ৰ পৰা অৰ্থাৎ যেটো দিনৰ পৰা অচিনি কুমাৰ দলেৰ শিৱসাগৰত থকা যেটো তেওঁৰ বাসগৃহ সেই চৰকাৰী বাসগৃহত যেটো দিনৰ পৰা অভিযান চলিছিল সেই দিনটোৰ পৰা আজিলৈকে বিভিন্ন প্ৰান্তত এমজি এনৰেগাৰ জৰিয়তে হওক বা জিলা পৰিষদৰ যিসমূহ কামকাজ সেই জিলা পৰিষদৰ কামকাজসমূহ কিমান দূৰ স্বচ্ছ আৰু নিকা আছিল অচিনি কুমাৰ দলেৰ বিৰুদ্ধে থকা যিখিনি অভিযোগ আছে দুৰ্নীতিৰ সেই দুৰ্নীতিৰ অভিযোগখিনি কেনেকুৱা ধৰণে ক'ত সংঘটিত কৰিছিল এই বিষয়ে চিএম ভিজিলেন্সৰ যেটো দল সেই দলে শিৱসাগৰৰ দিচাংমুখ পানীদিহিং ডিমৌ হালুৱাটিং আমগুৰি জাজি গৌৰীসাগৰ দিখৌমুখকে ধৰি বিভিন্ন প্ৰান্তত তেওঁলোকে অভিযান চলাইছে আৰু আজি এতিয়া য'ত ইয়াত অভিযান চলাইছিল শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত জিলা পৰিষদৰ ফালৰ পৰা কেইটামান দোকান গৃহ অৰ্থাৎ এখন বজাৰ ইয়াত যেহেতু তেওঁলোকে নিৰ্মাণ কৰিছিল আৰু সেই বজাৰখন প্ৰকৃততে কিমান টকা ইয়াত খৰচ হ'ল বা কিমান টকা ইয়াত তেওঁলোকে প্ৰকৃততে খৰচ কৰি কাম কৰিলে নে নাই কৰা এই গোটেই প্ৰসংগবোৰ ইয়াত যেহেতু তেওঁলোকে অভিযান চলাইছে আৰু বিশেষকৈ ফটো সাংবাদিক শশাংক গগৈয়ে দেখুৱাইছে যে নীলা ৰং কৰা সেই যিকেইটা খুঁটা আপোনালোকে দেখিছে সেই ৰং কৰা সেই যেটো দোকান গৃহ সেই দোকান গৃহকেইটাই যেহেতু জিলা পৰিষদে ইয়াত নিৰ্মাণ কৰিছিল গতিকে কিমান দূৰ তাত কাম কাজ হ'ল তাত যেটো খৰচৰ পৰিমাণ দেখুৱাইছে সেই খৰচৰ পৰিমাণৰ ভিত্তিত বিপৰীতে ইয়াত কাম হ'ল নে নাই এই সকলোবোৰ তন্নকৈ তেওঁলোকে পৰীক্ষা কৰিছে আৰু এটা কথা নিশ্চিত যে যেটো সময়ত অচিনি কুমাৰ দলেক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তেওঁলোকে তলব কৰিছিল তেওঁৰ যিকেইটা তেওঁৰ বেংকৰ একাউণ্ট পাইছিল সেই বেংকৰ একাউণ্টত কোটি কোটি টকা ইতিমধ্যে লাভ কৰিছে আৰু বিভিন্ন প্ৰান্তত তেওঁৰ যি অগাধ সম্পত্তি সেই সম্পত্তি উদ্ধাৰ হৈছিল কিন্তু সেই সম্পত্তিৰ যি উৎস সেই উৎস এতিয়ালৈকে কিন্তু তেওঁ প্ৰমাণ কৰিব পৰা নাই আমাৰ হাতত যিমান দূৰ তথ্য আছে তেওঁ অগ্ৰিম জামিন লৈ কিছুদিন তেওঁ চাকৰি কৰি আছে কিন্তু যেহেতু তদন্ত অভিযান চলি আছে আৰু চিএম ভিজিলেন্সে যিখিনি বিষয়ক লৈ তেওঁলোকে গুৰুত্ব দিব লাগে সেইখিনি বিষয়ত গুৰুত্ব দিয়েই তেওঁলোকে অভিযান চলাই আছে দ্বিতীয় কথাটো হৈছে যে অচিনি কুমাৰ দলেৰ বিৰুদ্ধে যেটো সময়ত দুৰ্নীতিৰ সদাগৰ হিচাপে এজন অচিনি কুমাৰ দলেক অভিহিত কৰা হৈছে বিভিন্ন প্ৰান্তত দুৰ্নীতি কৰাৰ অভিযোগ আছে এই অচিনি কুমাৰ দলেক সহায় কৰা জিলা পৰিষদৰ কাৰ্যালয়ৰ কোন বিষয়া কোন কনিষ্ঠ অভিযন্তা কোন অভিযন্তাই এই জিলা পৰিষদৰ এইগৰাকী কাৰ্যবাহী বিষয়াক সহায় কৰিছিল দুৰ্নীতিৰ ক্ষেত্ৰত এই বিষয়বোৰো মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তেওঁলোকে ইতিমধ্যে তদন্তত আনিছে বা অভিযান অব্যাহত ৰাখিছে দ্বিতীয় কথাটো হৈছে যে এইগৰাকী অচিনি কুমাৰ দলেৰ লগত থকা মাইনা উৰফে মনোৰঞ্জন বা আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এই দুয়োজন কৰ্মচাৰীৰ বিশেষ ভূমিকা কি আছিল অচিনি কুমাৰ দলেক এই দুজন বিশেষ কৰ্মচাৰীয়ে কেনেধৰণে সহায় কৰিছিল অচিনি কুমাৰ দলে দিয়া নগদ ধনৰ টোপোলা এই দুজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ক'ত পঠিয়াইছিল এই গোটেই ঘটনাবোৰ চিএম ভিজিলেন্সে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে শেহতীয়াকৈ অচিনি কুমাৰ দলে যেতিয়া ইয়াৰ পৰা ট্ৰেন্সফাৰৰ যিখন নটিচ আহিছিল যিখন জাননী আহিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত ঠিকাদাৰৰ পৰা এনঅ'চিৰ নামত প্ৰতিজন ঠিকাদাৰৰ পৰা 2000 টকাকৈ বহু ঠিকাদাৰে জিলা পৰিষদৰ কাৰ্যালয়ত জমা দিছিল যে এনঅ'চি নহ'লে এই 2000 টকা নহ'লে এনঅ'চি তেওঁলোকক দিব নোৱাৰে কিন্তু এতিয়ালৈকে সেইসকল ঠিকাদাৰে যিসকলে এই চিএম ভিজিলেন্সৰ দলটোক যোগাযোগ কৰিছে বা চিএম ভিজিলেন্স দলে যাৰ লগত যোগাযোগ কৰি তথ্যসমূহ ইতিমধ্যে লাভ কৰিছে নাজিৰাৰ এজন ব্যক্তিৰ সহায়তে এনঅ'চিৰ নামত গাই প্ৰতি 2000 টকাকৈ যিহেতু সংগ্ৰহ কৰাৰ অভিযোগ অচিনি কুমাৰ দলেৰ বিৰুদ্ধে আছে গতিকে এই গোটেই প্ৰসংগবোৰক লৈ চিএম ভিজিলেন্সৰ যেটো দল এই দলটোৱে তদন্ত অব্যাহত ৰাখিছে আৰু আজিও তিনিটাকৈ প্ৰান্তত হালুৱাটিং যি বজাৰ গৃহ গৌৰীসাগৰ যি বজাৰ গৃহ আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত অৰ্থাৎ জয়সাগৰত জিলা পৰিষদৰ ফালৰ পৰা নিৰ্মীয়মান তিনিটাকৈ দোকান গৃহত তেওঁলোকে ফিতালৈ লোক নিৰ্মাণ বিভাগৰ ইয়াত বিষয়াই আহি ইয়াত ফিতালৈ জোখ মাখ কৰিছে যে যেটো তেওঁলোকৰ অচিনি কুমাৰ দলে অৰ্থাৎ জিলা পৰিষদে দিয়া যেটো হিচাপ আৰু কাৰ্যক্ষেত্ৰত সেই হিচাপ মিলিছে নে নাই মিলা এমজি এনৰেগা বা জিলা পৰিষদৰ প্ৰতিটো কাম তন্নকৈ এই দলটোৱে তেওঁলোকে চাইছে পৰ্যবেক্ষণ কৰিছে আনকি শ্মশানলৈকে জিলা পৰিষদৰ ফালৰ পৰা পঞ্চায়তৰ জৰিয়তে নিৰ্মাণ কৰা শ্মশান পৰ্যন্ত চিএম ভিজিলেন্সৰ এই দলটোৱে তেওঁলোকে পৰ্যবেক্ষণ কৰিছে তেওঁলোকে অভিযান তদন্ত অভিযান অব্যাহত ৰাখিছে আৰু আমাৰ হাতত যিমান দূৰ খবৰ আছে বহুখিনি দুৰ্নীতিৰ নমুনা তেওঁলোকে
উদ্ধাৰ কৰিছে আৰু অতি সোনকালে অশ্বিনী কুমাৰ দলে যে গ্ৰেপ্তাৰ হ'ব এই কথাটো প্ৰায় নিশ্চিত হৈ পৰিছে। এতিয়া আজি হালুৱাটিং আপোনাৰ যিখন মাৰ্কেট বনাই আছে আৰু আপোনাৰ গৌৰীসাগৰ উইকলি মাৰ্কেট আৰু এতিয়া এই চিভিল হস্পিটেলৰ ইয়াত যিটো মাৰ্কেট বনাই আছে এইবিলাকত মানে PWD মানুহে চোৱা চিতা কৰিছে কামটো কিমান হৈছে কিমান নাই হোৱা টকাৰ পৰিমাণটো ইমান ইয়াত খৰচ কৰিছে PWD মানুহে বৰ্তমান চাই আছে। ইয়াতো এতিয়া কিমান কি হৈ আছে কাম কেনেকুৱা আগবাঢ়িছে এইটো PWD মানুহে চাই আছে। ডেভেলপমেণ্ট এতিয়া বৰ্তমান এইবিলাক ইনকুৱাৰী চলিহে আছে তাৰ পাছত পৰৱৰ্তী সময়ত কি হয় চাব লাগিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।